10 সেপ্টেম্বৰ পাৰ হৈ গ'ল। এইবাৰ গৌৰৱ গগৈৰ সন্মুখত ডিচেম্বৰৰ ডেডলাইন। হয়, মুখ্যমন্ত্ৰীৰ নতুন ডেডলাইন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। 10 ডিচেম্বৰত জুবিন গাৰ্গৰ ন্যায়। তাৰ পাছতেই গৌৰৱ গগৈৰ সৈতে যুদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ। মই ওচৰ চুবুৰীয়া নাচাওঁ আৰু যেনেকৈ দ্ৰোণাচাৰ্য অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে, মই চকুটো চাই আছোঁ। বৰ্তমান জুবিন গাৰ্গৰ ন্যায়, তাৰ পৰৱৰ্তী গৌৰৱ গগৈৰ লগত যিটো কৰিব লাগে কৰিব লাগিব। গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ হাতত তেওঁৰ বিৰুদ্ধে কোনো তথ্য নাই। বছৰটোৰ আৰম্ভণিৰে পৰাই মুখ্যমন্ত্ৰীয়ে ভুৱা কাহিনী কৈ আহিছিল ৰাইজক। প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। এই বছৰৰ আৰম্ভণিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক এটা ভুৱা কাহিনী শুনাই আছিলে, যি কাহিনী তেওঁ কৈছিল যে 10 ছেপ্টেম্বৰত মুকলি কৰিব। সেই কাহিনী সম্পৰ্কত মই আগতেও ক'লোঁ যে এই কাহিনী ভুৱা, তথ্যহীন আৰু 10 ছেপ্টেম্বৰত ডাঙৰ ফ্লপ হ'ব। 10 ছেপ্টেম্বৰ আহিল, মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত যি কাহিনী সেইটো ফুচ হ'ল। না তেওঁলোকে ৰাইজক কিবা তথ্য দেখাব পাৰিছে, না কিছু বিশেষ ব্যক্তিসকলক তথ্যবোৰ দেখাব পাৰিছে। আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁ যে মাত্ৰ পাতল কথাহে কয়, তাৰ প্ৰমাণ তেখেতে দিলে। গৌৰৱ গগৈৰ সৈতে পাকিস্তান লিংক সন্দৰ্ভত আজিও কঠোৰ মুখ্যমন্ত্ৰী। দুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ ভাষ্য এয়া, গৌৰৱ গগৈ পিয়ৰ পাকিস্তানী এজেণ্ট। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছো দিয়ক। হি যে পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম, সিদিনাখন আপোনালোকে গম পাব হি যে 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লেণ্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোঁহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে, তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ, হি ইজ এ প্লাণ্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিম। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে SIT লগায়ো কোনো প্ৰমাণ দিব নোৱাৰাত বিশ্বাসযোগ্যতা হেৰুৱাইছে। লগে লগে মুখ্যমন্ত্ৰীৰ হুংকাৰ, হিমন্ত বিশ্বই বিশ্বাসযোগ্যতা হেৰুৱাবই নোৱাৰে। 10 ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ ক্ৰেডিবিলিটিটো নাইকিয়া হৈ গ'ল। তেখেতৰ 10 ছেপ্টেম্বৰ পিছত অসমৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো শূন্য হৈ গ'ল। এই গ্ৰহণযোগ্যতাটো শূন্য কোনে কৰিলে? তেওঁ নিজে কৰিলে। তেওঁ নিজে নিজকে এনেকুৱা এটা জালত ফচালে, তাৰ পৰা তেওঁ নিজেহে ওলাব পৰা নাই। সেইকাৰণে তেখেতৰ গ্ৰহণযোগ্যতাৰ ওপৰত যে ৰাইজৰ এটা ডাঙৰ প্ৰশ্ন, এই পৰিৱেশটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে সৃষ্টি কৰিলে। ক'ত ক্ৰেডিবিলিটি লছ আছে? ক'তো হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিবিলিটি লছ কৰিবই নোৱাৰে, কাৰণ মোৰ চৰাইৰ চকুটো চাইহে মই আগবাঢ়োঁ। সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাজত মাত্ৰ এটা মাহৰ ব্যৱধান।
মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজৰ যুঁজখন যে নিৰ্বাচনলৈকে চলিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে কাৰণ ডিচেম্বৰৰ পৰাই নিৰ্বাচনী প্ৰেক্ষাপট তৈয়াৰ কৰাৰ চেষ্টা প্ৰতিটো ৰাজনৈতিক দলৰ গৌৰৱ গগৈৰ বিৰুদ্ধে তেন্তে SITৰ প্ৰতিবেদন নিৰ্বাচন কেন্দ্ৰিকহে আছিল নেকি নে নিৰ্বাচনৰ পূৰ্বেই গৌৰৱ গগৈৰ ওপৰত কিবা ব্যৱস্থা ল'ব চৰকাৰে ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম